কলকাছিয়া হৰিয়াতপুৰত 3জন ড্ৰাগছ ব্যৱসায়িক আটক। ধৃত ব্যৱসায়ী 3জন কলকাছিয়া হৰিয়াতপুৰ গাঁৱৰ আমজাদ আলী, ববিদুল ইছলাম আৰু চৰ দিগজানী গাঁৱৰ চাহেব আলী। ব্যৱসায়ী 3জনৰ পৰা 3টা ড্ৰাগছৰ বাকচ জব্দ কৰে আৰক্ষীয়ে। সমগ্ৰ অসমতে অব্যাহত আছে ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। এইবাৰ কলকাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়াতপুৰৰ পৰা আৰক্ষীয়ে 3জনকৈ ড্ৰাগছ ব্যৱসায়িক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বৰপেটা জিলাৰ কলকাছিয়া থানাৰ অন্তৰ্গত হৰিয়াতপুৰৰ ড্ৰাগছ ব্যৱসায়ী আমজাদ আলী ঘৰৰ পৰা আমজাদ আলীসহ ববিদুল ইছলাম আৰু চাহেব আলীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত আমজাদ আলী, ববিদুল ইছলাম আৰু চাহেব আলীৰ পৰা 3টা বাকচ ভৰ্তি 30.45 গ্ৰাম ড্ৰাগছ জব্দ কৰে। লগতে AS15W5481 নম্বৰৰ R15 বাইক আৰু AS15T9461 নম্বৰৰ TVS আপাচি বাইক আৰক্ষীয়ে জব্দ কৰে। উল্লেখযোগ্য যে ধৃত আমজাদ আলীয়ে বিগত দিনত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ দুবাৰকৈ জেললৈ যাবলগীয়া হৈছিল। ইয়াৰ উপৰিও আমজাদ আলীয়ে বিগত প্ৰায় এটা বছৰ ড্ৰাগছ সৰবৰাহ গোচৰত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকিবলগীয়া হৈছিল। কিন্তু আজি পুনৰ হাতে লোটে আটক হয় আমজাদ আলীৰ লগতে ববিদুল ইছলাম আৰু চাহেব আলী। সেয়ে স্থানীয় ৰাইজে ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনায়। ড্ৰাগ যিবিলাক মানে আলোচনা কৰি আছে, পুলিচ আহিছে, আহি তেওঁ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। আৰু আমি ভাবোঁ যে আমাৰ অঞ্চলৰ পৰা আমাৰ এই কলকাছিয়া আৰু শৰীদপুৰ চৌপুৰ এইবিলাক অঞ্চলৰ পৰা আচলতে এইবিলাক দূৰ কৰিব লাগে। প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে দুবাৰ আৰু দ্বিতীয়বাৰ এনেকুৱা নহয়, তাতে তেওঁলোকে যি আইনত ব্যৱস্থা সেইখন কৰিব লাগে বুলি আমি জানো। মোক আজি ছাৰে ফোন কৰিছে যে আমজাদৰ ঘৰত কিবা ড্ৰাগছ বুলি কৈছে যে 3টা পেকেট পোৱা গৈছে, আপুনি আহিব লাগে। মই আহি পেলাই চাম যে হয় সঁচাই বস্তু মোক 3টা দেখালে আৰু মানুহ 3জন দেখালে, আমজাদ আৰু দুটাৰ নাম বাকী ববিদুল। কেইজন ধৰিছে? 3জন। কি নাম তোৰ লগত? এটাৰ নাম আমজাদ, এটা ববিদুল আৰু এটা চাহেব আলী বুলি কয়। ক'ত ঘৰ তোৰ লগত? আমজাদৰ ঘৰ শৰীদপুৰ, ববিদুলৰ শৰীদপুৰ ঘৰ। আৰু এজনে চপুৰ দিগজানী বুলি কৈছে, চপুৰ চৰ দিগজানী বুলি কৈছে। 3টা পেকেট পাইছোঁ আমি, এইটো আমি দাম 3টা পেকেটৰ বাকচ। ক'ৰ পৰা আহিছে আৰক্ষীৰ দল? কলকাছিয়াৰ পৰা আহিছে আৰু এইটো হ'ল বৰপেটাৰ পৰা আহিছে। আচ্ছা, এই আমজাদ আগৰে পৰাই ড্ৰাগছ বেহাৰ লগত জড়িত নেকি? আমি আৰু দুবাৰ শুনা পাইছোঁ, দুবাৰ জেলতো গৈছিলে না এনেকুৱা কামত। একচুৱেলি এইবিলাক বস্তু গাঁৱৰ পৰা নিবাৰণ কৰি দিয়াটোৱেই ভাল। তেওঁলোকক কেনেকুৱা শাস্তি দিব লাগে? এইটো উচিতমূলক শাস্তি দিব লাগে, আইনৰ যিটো খাটে সেইটোৱে হ'ব লাগে। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।